অসমৰ বিত্তীয় অৱস্থা দিনক দিনে শোচনীয় হৈ পৰিছে আৰু মুখ্যমন্ত্ৰী মহোদয়ে দিন ভিক্ষা প্ৰাণ ৰক্ষা নিচিনা এক দিশলৈ অসমৰ জনগণক ঠেলি দিছে আৰু যোৱা 22 দিনত 2250 কোটি টকা অসম চৰকাৰে বিভিন্ন কাম কাজৰ বাবে ঋণ ল'ব লগা এটা পৰিস্থিতি হৈছে 2016 চনত প্ৰথমবাৰলৈ বিজেপি চৰকাৰ অহাৰ সময়ত বৰ্তমানৰ মুখ্যমন্ত্ৰী যি সেই সময়ৰ বিত্তমন্ত্ৰী আছিল তেখেতে বিধানসভাত কংগ্ৰেছ দলক অতি কঠোৰভাৱে সমালোচনা কৰিছিল আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াক কৈছিল যে তেখেতে 10,000 কোটি টকা ধাৰ লগাই থৈ গৈছে যাৰ বাবে তেখেতে পুৰণা ঠিকাদাৰসকলক ধাৰ মাৰিব লাগিব বিভিন্ন কমিটমেন্ট বিলাক মাৰিব লাগিব সেইকাৰণে তেখেতে কোনো চৰকাৰী কামেই কৰিব নোৱাৰিব কিন্তু এতিয়া দেখা গৈছে যোৱা সময়ছোৱাত এই বিজেপি চৰকাৰৰ প্ৰায় 8 বছৰীয়া কাৰ্যকালত 1 লাখ কোটিতকৈ অধিক ঋণ লৈছে আৰু এই ঋণৰ বোজা যে অসমৰ জনগণৰ ওপৰত পৰিব হেয়া নিশ্চিত কাৰণ ঋণ ললে ঋণ পৰিশোধ কৰিব লাগে আৰু এই ঋণ পৰিশোধ যেতিয়া ৰাজহুৱা খণ্ডত হয় তাৰ বাবে কৰ কাটলৰ বা অন্য খাজনা বৃদ্ধি বিভিন্ন ধৰণৰ ফাইন টেক্স নতুন কৰ উপকৰ এইবিলাক লগায় আৰু ইতিমধ্যে অসমত টল টেক্সকে আদি কৰি বিভিন্ন সামগ্ৰীৰ ওপৰত যি মূল্য বৃদ্ধি হৈছে তাৰ ফলত জনগণ জুৰুলা হৈছে নতুনকৈ এখন টল গেটৰ ঘোষণাও কৰিছে পূজাৰ সময়ত যিখন হ'ব বুলি কৈ এই ক্ষেত্ৰত চৰকাৰখনে কয় যে বজাৰৰ গোটেই বিশ্বতে এনেকুৱা অৱস্থা সেই গতিকে তেওঁলোকৰ একো কৰণীয় নাই যিটো অতি দুৰ্ভাগ্যজনক আৰু অসমৰ কেতবোৰ আমাৰ উন্নয়নৰ বাবে যিবিলাক তথ্যৰ ভিত্তিত বাজেট প্ৰস্তুত কৰা হয় সেই ক্ষেত্ৰত কেতবোৰ ক্ষেত্ৰত অসমৰ যোৱা সময়ছোৱাত বৰ্তমানৰ মুখ্যমন্ত্ৰীজনেই অন্যতম এজন শক্তিশালী কংগ্ৰেছ চৰকাৰৰ দিনৰো মন্ত্ৰী হৈ থকা কালত কেতবোৰ বিভাগত তেখেতে পাৰদৰ্শিতা দেখাব পৰা নাছিল তাৰ বাবে বিশেষ আঁচনি বৰ্তমানে ল'ব লগা হৈছে আৰু এই আঁচনি ৰূপায়ণ কৰিবলৈও তেওঁলোকে এতিয়া ঋণ লৈ আছে আৰু এই ঋণ যে তাৰ সময়ত পৰিশোধ কৰিব লাগিব সেয়া নিশ্চিত আৰু বৰ্তমান সময়ত এনে ঋণ লোৱাৰ বাবে ঋণ পৰিশোধৰ কোনো উৎস নথকাৰ বাবে তেখেতসকলে এতিয়া স্কুলৰ মিড ডে মিলৰ পইচাও পুনৰ ঘূৰাই ল'ব বিচাৰিছে ঠিকাদাৰসকলক 30,000 কোটিতকৈ অধিক এতিয়া তেওঁলোকৰ কামৰ বিপৰীতে পইচা দিবলৈ আছে যাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ে তেওঁলোকক ভৎখনা কৰিছে আনকি যোৱা সময়ছোৱাত ৰিস্বয়ম বা বৰ্তমান সময়ত যি নিবনুৱা যুৱক যুৱতীৰ আত্মনিৰ্ভৰ আঁচনি সেই আত্মনিৰ্ভৰ আঁচনিখনো তেওঁলোকে নিজৰ ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰাৰ বাবে উপযুক্ত হিতাধিকাৰীক বঞ্চিত কৰি দলীয় কৰ্মীক আগস্থান দিছে আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ে এই ক্ষেত্ৰত কেনেধৰণে এই কাম হৈছে সেই প্ৰশ্ন ইতিমধ্যে অৱতাৰণা কৰিছে মই আশা কৰো মুখ্যমন্ত্ৰী মহোদয়ে প্ৰকৃততে যদি অসমৰ উন্নয়ন বিচাৰে তেখেতে কৃষি খণ্ডত বা জলসিঞ্চন খণ্ডত আৰু অন্যান্য খণ্ডত যাতে আমাৰ আৰ্থিক উন্নয়ন হয় আমাৰ অৰ্থনৈতিক প্ৰগতিৰ ক্ষেত্ৰত এই বিভাগসমূহে যাতে পাৰদৰ্শিতা দেখাব পাৰে তাৰ বাবে প্ৰকৃত ব্যৱস্থা লওক আৰু হিতাধিকাৰী সৃষ্টি কৰি আমাৰ অৰ্থনীতি ধ্বংস কৰাৰ যি পৰিৱেশ কৰিছে তাৰ দ্বাৰা যি বৃহৎ ক্ষতি ভৱিষ্যতে হ'ব ইয়াৰ পৰা অসমখনক ৰক্ষা কৰক এজন প্ৰকৃত অসমৰ হিতাকাংক্ষী হিচাপে যোৱাকালি যোৰহাট চিকিৎসা মহাবিদ্যালয়ত বিভিন্ন চিকিৎসাৰ বাবে দিবলগীয়া মাচুল বৃদ্ধি কৰাৰ কথাও ঘোষণা কৰিছে তেখেতসকলে ব্যক্তিগত হস্পিটেলৰ মাচুলৰ লগত চৰকাৰী হস্পিটেলক তুলনা কৰিছে কিন্তু ভাৰতৰ দৰে এখন কল্যাণকামী ৰাষ্ট্ৰত ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ লগত চৰকাৰী চিকিৎসালয়ৰ তুলনা হোৱাটো অনুচিত আমাৰ দেশত আউট অফ পকেট এক্সপেণ্ডিচাৰ অৰ্থাৎ প্ৰাথমিকভাৱে যিকোনো চিকিৎসালয়লৈ চিকিৎসা ল'বলগীয়া অৱস্থা হলে যিকোনো ৰোগীয়ে নিজৰ জেপৰ পইচা খৰচ কৰিব লাগে আৰু এই ক্ষেত্ৰত 50%তকৈ অধিক জনগণে এনে ধৰণেৰে নিজৰ পকেটৰ ধন ব্যয় কৰি চিকিৎসা সেৱা লাভ কৰিব লগা হয় যিসকল ব্যক্তিৰ ইন্স্যুৰেন্স আছে সেই ব্যক্তিসকল ধনী ব্যক্তি ভাৰতত বেছি মানুহে ইন্স্যুৰেন্স কৰে সাধাৰণ মানুহৰ তেনেকুৱা জীৱনৰ যি ইন্স্যুৰেন্স হেতু নাথাকে সেই গতিকে আমি চৰকাৰক আগতো দাবী কৰিছিলো যে এটা ইউনিভাৰ্সেল হেল্থ ইন্স্যুৰেন্স সিস্টেম কৰিব লাগে যিটো এতিয়াও অসম চৰকাৰে কৰা নাই আয়ুষ্মান কাৰ্ডৰ কথা কোৱা হয় কিন্তু আয়ুষ্মানত সকলো ৰোগীৰ সকলো চিকিৎসা নহয় আৰু হস্পিটেলত এডমিটেড হৈ থাকিলেহে আয়ুষ্মান কাৰ্ডখনৰ কিছু ক্ষেত্ৰত চিকিৎসা ব্যয় লাঘৱ হয় যেহেতু অসমত চিকিৎসাৰ ক্ষেত্ৰত হস্পিটেলৰ বেডৰ অভাৱ সেই গতিকে বহু মানুহক আউট পেশেন্ট হিচাপে ব্যৱহাৰ কৰা হয় আৰু তেখেতসকলক পুনৰ হস্পিটেললৈ আহিবলৈ কোৱা হয় তেনে ক্ষেত্ৰত আয়ুষ্মান কাৰ্ডখনেও কাম নকৰে দ্বিতীয়তে অসমত ডায়েবেটিছ ৰোগীৰ সংখ্যা যথেষ্ট বেছি আৰু এই ডায়েবেটিছ যদি মধুমেহ ৰোগ আনকন্ট্ৰল অৱস্থাত থাকে তেতিয়াহলে ইয়াৰ পৰা
কিডনী, হাৰ্ট বা চকু ইত্যাদি বিভিন্ন গুৰুতৰ ৰোগেও দেখা দিব পাৰে। সেয়ে আমাৰ অসমৰ বহু মানুহৰ চিকিৎসা কৰিব লগা হলে জীৱনৰ প্ৰতি ভাবুকি অহাৰ উপৰিও পৰিয়ালটোৰ উপাৰ্জনৰো অৱস্থা নোহোৱা হয়, কাৰণ তেওঁলোকে মাটি বাৰী বিক্ৰী কৰি চিকিৎসা ল'ব লগা হয়। সেয়ে যি মাচুল বৃদ্ধিৰ ব্যৱস্থা কৰিছে ইয়াৰ প্ৰত্যাহাৰ কৰাৰ বাবে মই চৰকাৰৰ ওচৰত দাবী জনাইছো। আৰু যোৰহাট এটা উদাহৰণ। ইয়াৰ পিছত নিশ্চিতভাৱে যিহেতু চৰকাৰী সকলো চিকিৎসালয় একে নীতি নিৰ্দেশনাৰে চলে, অসমৰ সকলো চিকিৎসা মহাবিদ্যালয়, চিকিৎসা হস্পিটেলৰ ক্ষেত্ৰত মাচুল বৃদ্ধি হ'ব ই ধুৰুপ। সেই গতিকে চৰকাৰে এনে যেন জনবিৰোধী পদক্ষেপ নলয় তাৰ বাবে মই অসম চৰকাৰক দাবী জনাইছো।